Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাছ 6 গণিত অসম জাতীয় বিদ্যালয়ৰ চেপ্টাৰ নম্বৰ 3 লসাগু এণ্ড গসাউ চেপ্টাৰৰ পৰা অনুশীলনী 3C তো বলক ভিডিওটো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম কোৱেশ্চনটো দিয়া আছে তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে লসাগু নিৰ্ণয় কৰা। তো এটো কি পদ্ধতি বুলি কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ঠিক আছে তোমালোকে আগতো চাইছা যে গসাউৰ ক্ষেত্ৰতো আছিল যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিটো তো এটো একেই নিয়ম হ'ব কেৱল অলপ বেলেগ হ'ব ঠিক আছে তো এতিয়া চোৱা এক্সাৰসাইজ 3C ঠিক আছে কোৱেশ্চন নম্বৰ Question number 1 নম্বৰত দিয়া আছে 60,75 তো ইয়াৰে 60 আৰু 75ৰ প্ৰথমত উৎপাদক ওলাম তাৰ পিছত আমি কৰিম ঠিক আছে তো এতিয়া সলিউশন 60ৰ উৎপাদক ওলাম আমি ঠিক আছে যে গসাউ উলিয়াতে যেনেকৈ নিয়ম আছিল সেই একেই হ'ব 60ৰ উৎপাদক প্ৰথমত চোৱা 62 একদম লয়েষ্ট প্ৰথমত কিহেৰে 2 এৰে হৰণ যাব 2 এৰে কিমান বাৰ যাব 30 বাৰ যাব ঠিক আছে তাৰ পিছত 32 আকৌ কিহেৰে যাব 2 এৰে যাব 2 এৰে কিমান 15 বাৰ যাব এতিয়া চোৱা 15 টো কিহেৰে হৰণ যায় 2 এৰে না যায় তো 2 এৰ পিছত কি আছে 3 আছে তো 3 ৰে 15ক কিমান বাৰ যাব 5 বাৰ যাব 5 টো আৰু কোনো বস্তুৰে হৰণ যায় নেকি না যায় দেন এটো এখিনি থাকিব দিয়া তাৰ পিছত চোৱা 75 টো 75 ঠিক আছে 75 টো 2 এৰে হৰণ যায় নেকি না যায় তো 3 ৰে যায় নেকি চোৱা 3 ৰে এটো যাব 2 বাৰ 15 3 ৰে যাব 3 ৰে 7ক কিমান বাৰ যাব 2 বাৰ যাব তো 3 2 গুণ 6 1 থাকিল 1 টো এভালে যাব 15 হ'ব 15 3 ৰে কিমান বাৰ যাব 5 বাৰ যাব ঠিক আছে এতিয়া আৰু 2 এৰে হৰণ না যায় 3 এৰেও না যায় 4 এৰে না যায় 5 এৰে যাব 5 এৰে কিমান বাৰ যাব 5 এৰে 5 বাৰ যাব হৈ গল এতিয়া তোমালোকে কি কৰিবা ইয়াৰ পৰা এটো চোৱা 60,75ৰ লসাগু আমাক কি উলাব দিছিল লসাগুটো উলিয়াব দিছিল ঠিক আছে 60 আৰু 75ৰ লসাগু কেনেকৈ হ'ব তো তোমালোকে প্ৰথমত চাবা যে 2 কেইটা আছে এটা দুটা আৰু ইয়াতে কেইটা আছে নাই তো যত সবতকে বেছি কত আছে এটা দুটা 2 আছে তো 2 পূৰণ 2 এতিয়া 3 টো চোৱা 3 ইয়াতেও এটা তো এটা 3 হ'ব হৈ গল তাৰ পিছত 5 বেছি কত আছে এটা দুটা তো 5 দুটা হ'ব 5 পূৰণ 5 ঠিক আছে এতিয়া গোটেইখিনি পূৰণ কৰি দিয়া 2 2 গুণ কিমান 4 4 3 গুণ 12 5 12 গুণ 60 60 লগত 5 পূৰণ কৰিলে কিমান হ'ব 300 হ'ব 5 6 গুণ 30 তো এটা শূন্য হ'ব তো ইমান হ'ব ইয়াৰ आंसर তো 60 আৰু 75ৰ লসাগু কিমান পাইছো 300 পাইছো ঠিক আছে এতিয়া বুজি পাইছো তাৰ পিছত চোৱা 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে 48 and 96 48,96ৰ লসাগু উলিয়াব লাগে ঠিক আছে তো একেই নিয়ম তো প্ৰথমত কি কৰিম আমি 48ৰ উৎপাদক উলাম সৰি 48ৰ উৎপাদক উলিয়াম তো লাষ্টত 8 আছে তো 2 এৰে হৰণ যাব 2 এৰে এটো কিমান বাৰ যাব 2 4 ক যাব 2 বাৰ 2 8ক যাব 4 বাৰ তো 24 বাৰ হল তাৰ পিছত 24ক আকৌ 2 এৰে হৰণ যাব 2 এৰে এটো কিমান বাৰ যাব 12 বাৰ যাব আকৌ 12ক 2 এৰে হৰণ যাব 6 বাৰ আকৌ 2 এ 6ক 2 এৰে হৰণ যাব 3 বাৰ এতিয়া আৰু না যায় তাৰ পিছত চোৱা 96ক 2 এৰে হৰণ যাব কাৰণ লাষ্টত যুগ্ম সংখ্যা আছে তো এটো যাব 4 বাৰ 8 হল 1 থাকিল 16 8 বাৰ তো এতিয়া 2 এৰে একে 48 আহি গৈছে তাৰমানে 2 এৰে প্ৰথমত 24 যাব 2 এৰে 12 যাব 2 এৰে 6 যাব 2 এৰে 3 যাব এইখিনি হল তো এতিয়া তোমালোকে লিখিবা এতেকে 48
আৰু 96ৰ উৎপাদক লিখিব পাৰো ডাইৰেক্ট লিখিব পাৰো যে লসাগু ঠিক আছে তো 2 কেইটা আছে এইবিলাক চাব নালাগে সবতকে 1 2 3 4 5টা আছে ইয়াতে কেইটা আছে 1 2 3 4টা তো বেছি কত আছে 5 তো 5টা আছে 2 5টা লিখি দিয়া 1 2 3 4 5 হৈ গল তাৰ পিছত 3 ইয়াতে এটা তো এটা লিখিলেও হৈ যাব ঠিক আছে এতিয়া পূৰণ কৰি দিয়া 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 3 গুণ কিমান হ'ব 32 পূৰণ 3 ঠিক আছে 3 2 গুণ 6 3 3 গুণ 9 তো কিমান হল 96 তো 48 and 96 ৰ লসাগু হ'ব 96 ঠিক আছে তাৰ পিছত চোৱা 3 নম্বৰ সৰি 3 নম্বৰত দিয়া আছে 30, 40, 120 তিনিটা দিয়া আছে এক লগত ঠিক আছে তো কেনেকৈ কৰিম এটা এটাকে উৎপাদক উলিয়াই লম প্ৰথমত আমি কি হৰুলাম 30 ৰ উৎপাদক উলাম ঠিক আছে 2 এৰে হৰণ যাব এটো জানাই 30 ক 2 এৰে হৰণ গলে কিমান বাৰ যায় 15 বাৰ যায় এতিয়া 2 এৰে 15 হৰণ না যায় 3 এৰে যাব 3 এৰে 5 বাৰ তো এইখিনি হল তাৰ পিছত সব 40 কিহেৰে যাব 2 এৰে হৰণ যাব 20 বাৰ আকৌ 20 ক 2 এৰে হৰণ যাব 10 বাৰ আকৌ 10 ক 2 এৰে হৰণ যাব 5 বাৰ আৰু হৰণ না যায় তাৰ পিছত 120 2 এৰে হৰণ যাব 2 এৰে যাব 12 ক 6 বাৰ আৰু শূন্য থাকিল তাৰ পিছত 2 এৰে 30 বাৰ যাব 2 এৰে 15 বাৰ যাব 15 ক 2 এৰে না যায় তো 3 এৰে 5 বাৰ যাব হৈ গল এতিয়া লিখিম এতেকে 30, 40 আৰু 120 লসাগু এতিয়া তোমালোকে চোৱা ইয়াতে আছে 2 এটা ইয়াতে আছে 3টা ইয়াতে কেইটা আছে 1 2 3টা ইয়াতেও 3টা ইয়াতেও 3টা হাইয়েস্ট কেইটা হল 3টাই হল তো 2 পূৰণ 2 তাৰ পিছত 3 চোৱা 3 ইয়াতে এটা আছে ইয়াতে নাই ইয়াতে এটা আছে তাৰ মানে হাইয়েস্ট কেইটা আছে এটাই আছে তো এটা 3 হ'ব 5 সবতে এটা তো এটাই আছে 5 ঠিক আছে এতিয়া গটেখিনি পূৰণ কৰি দিয়া 2 2 গুণ 4 4 2 গুণ 8 3 8 গুণ 24 24 ক 5 ৰ লগত পূৰণ কৰি দিয়া 5 4 গুণ 20 20 ৰ 0 হাতৰ 2 5 2 গুণ 10 আৰু 2 12 কিমান হল 120 তো এইটো হল এই 3 নম্বৰত 30 40 and 120 ৰ লসাগু ঠিক আছে এতিয়া চোৱা 4 নম্বৰ গণিতটো 4 নম্বৰটো দিয়া আছে 168 and 126 168, 126 ৰ লসাগু ঠিক আছে সলিউশন প্ৰথমত কি কৰিম 168 ৰ উৎপাদক উলাম 168 ৰ উৎপাদক উলিয়াব লাগে ঠিক আছে যেহেতু লাষ্টত 8 আছে তো 2 এৰে হৰণ যাব 2 এৰে এটুক যাব 8 বাৰ আৰু 8 ক যাব 4 বাৰ আকৌ 2 এৰে যাব 2 এৰে এটুক 4 বাৰ এটো 2 এৰে 2 বাৰ আকৌ 2 এৰে যাব 2 এৰে এটুক 2 বাৰ এটো 1 বাৰ তে 3 এৰে যাব 3 7 গুণ 21 তাৰ পিছত চোৱা 126 ক লাষ্টত 6 আছে এটো জানিবা যে লাষ্টত 6 আছে যুগ্ম সংখ্যা আছে মানে 2 এৰে হৰণ যাব 2 এৰে প্ৰথমত 12 ক যাব 6 বাৰ এটুক যাব 3 বাৰ এতিয়া চোৱা 2 এৰে যায় নেকি না যায় লাষ্টত 3 আছে না যায় তো 3 ৰে যাব 3 ৰে এটুক 2 বাৰ যাব এটু 1 বাৰ যাব আকৌ 3 ৰে যাব 7 বাৰ তো এইখিনি হল এতিকে আমি লিখি দিম যে 168 আৰু 126 ৰ লসাগু কিমান হ'ব 2 চোৱা কেইটা আছে 1 2 3টা তো এইটোৱে হাইয়েস্ট আছে 3টা হাইয়েস্ট আছে তো 2 পূৰণ 2 3 কেইটা আছে 1 2 ইয়াতে এটা মাত্ৰ দুটাই হাইয়েস্ট তো 3 পূৰণ 3 7 এটাই আছে লিখি দিব পাৰো এটা এতিয়া পূৰণ কৰি চোৱা 2 2 গুণ 4 4 2 গুণ 8 3 8 গুণ
24 24 3 গুণ কিমান হ'ব 60 আৰু তোমাৰ 12 ঠিক আছে তো 72 মান হ'ব 72 আৰু 7 লগত পূৰণ কৰি দিয়া 24 3 পূৰণ কৰিলে 3 4 গুণ 12 2 7 1 3 গুণ 6 7 আৰু 7 এৰে পূৰণ কৰি দিয়া 7 2 গুণ 14 14 4 7 1 7 7 গুণ 49 আৰু 1 50 তো কিমান হল 504 এইটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে তাৰ পিছত চোৱা তোমালোকে এটা বস্তু চাব পাৰা ইয়াতে চোৱা 5 নম্বৰটো কৰিব পাৰিবা 5 6 and 7 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল তোমালোকে নিজে ট্ৰাই কৰিবা ঠিক আছে তাৰ পিছত 7 নম্বৰটো চোৱা 7 নম্বৰটো দিয়া আছে 390 312 and 234 এটো কৰি দিম 7 নম্বৰ 8 নম্বৰ Eight number. Eight number dia আছে 390, 312, 234 ঠিক আছে সলিউশন 390 ৰ উৎপাদক উলিয়াম লাষ্টত 0 আছে মানে 2 এৰে হৰণ যাব তো 2 এৰে চাম 2 এৰে 3 ক একবাৰ যাব 1 থাকিল 19 হল 19 ক 9 2 গুণ 18 1 থাকিল 10 হল 10 2 5 গুণ 10 ঠিক আছে এতিয়া চোৱা আৰু লাষ্টত আছে 5 তো 2 এৰে হৰণ না যায় 3 এৰে চোৱা যায় নেকি 3 এৰে 3 6 গুণ 18 যাব 3 এৰে 3 6 গুণ কিমান 18 1 থাকিল 15 3 5 গুণ 15 ঠিক আছে এতিয়া চোৱা আৰু 3 এৰে যায় নেকি 3 এৰে না যাব কারণ 3 এর এইটুক যাব এইটুক লাস্টত না যায় তো 4 এরে না যায় 5 এরে যাব 5 এরে 6 ক একবার যাব 1 থাকিল 15 তিনিবার যাব 13 ক আৰু কোনো সংখ্যাৰে হৰণ না যায় তো এইখিনিয়ে থাকিব ঠিক আছে তাৰ পিছত সোৱা 312 তো এইটো লাস্টত 2 আছে তো 2 ৰে হৰণ যাব 2 ৰে 3 ক যাব একবার 11 আহিল 11 তো 5 বার যাব 1 থাকিল 12 12 ক 6 বার যাব ঠিক আছে এতিয়া চোৱা লাষ্টত 6 আছে আকৌ 2 এৰে হৰণ যাব 2 এৰে এইটুক যাব 7 বাৰ 16 8 বাৰ আকৌ 8 ওলাইছে তো 2 এৰে হৰণ যাব 2 এৰে এইটুক যাব 3 বাৰ হৰণ 1 থাকিল 18 18 যাব 9 বাৰ আকৌ চোৱা 3 এৰে যায় নেকি যায় 3 এৰে একবাৰ যাব 13 ঠিক আছে আৰু না যায় তাৰ পিছত চোৱা 234 লাষ্টত 4 আছে 2 এৰে হৰণ যাব 2 এৰে এইটুক একবাৰ যাব 1 থাকিল আৰু একবাৰ যাব 1 থাকিল 14 7 বাৰ হল ঠিক আছে এটো 17 2 এৰে যায় নেকি চোৱা 7 না যায় 3 এৰে যাব 3 এৰে 11 যায় কিমান বাৰ 3 9 গুণ 7 এই 3 3 গুণ 9 3 3 গুণ 9 বাকি থাকিল কিমান 2 27 3 9 গুণ 27 আকৌ 3 এৰে যাব 3 13 39 হৈ গ'ল এইখিনি এতিয়া চোৱা 390, 312 আৰু 234 লসাগু তো কিমান হ'ব মই ইয়াতে লিখিছো ঠিক আছে তো 2 কেইটা আছে 2 সবতকে বেশি কত এটা দুটা তিনিটা এইটোত আছে সবতকে বেশি আৰু সবতে এটা এটা আছে তো 3 হ'ব এইটো হ'ব তিনিটা 2 পূৰণ 2 পূৰণ 2 3 কত আছে বেশি ইয়াতে এটা ইয়াতে এটা ইয়াতে দুটা আছে তো দুটা হ'ব 3 3 3 তাৰ পিছত 5 5 এটাই আছে তো এটা 5 লিখিম 13 সবতে আছে তো 13 এটা লিখিলে হ'ব এটাই হাইয়েস্ট ঠিক আছে এতিয়া পূৰণ কৰি চোৱা 2 2 গুণ 4 4 2 গুণ 8 3 8 গুণ 24 3 24 72 তো এতিয়া 72 পূৰণ 5 5 2 গুণ 10 10 0 7 1 5 7 গুণ 35 1 36 আৰু 13 ৰে পূৰণ কৰা তো শূন্যৰ লগত পূৰণ কৰিব নালাগে এইখিনি কৰিম 3 2 গুণ 3 6 গুণ 18 18 8 7 1 3 3 গুণ 9 1 10 1 কাটিলো 1 6 গুণ 6 1 3 গুণ 3 থাকিল কিমান 8 6 4 শূন্য এটা আছিল বহাই দিলো এতিয়া কিমান হল 4 6 8 0 তো এইটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে
এতিয়া তাৰপিছত চোৱা তাৰপিছত ইয়াৰ নিচিনা এইটো আছে 11 নম্বৰ এণ্ড এই 9 নম্বৰ আৰু 10 নম্বৰ ঠিক আছে এইটো তোমালোকে নিজে কৰিব পাৰিবা তাৰপিছত মই এইটো কৰি দি আছো 9 নম্বৰটো ঠিক আছে 9 নম্বৰটো দিয়া আছে 1080 648,332 হল সলিউশন তো প্ৰথমত কি কৰিম 1080 ৰ উৎপাদক ওলাম প্ৰথমত 2 এৰে হৰণ কৰি চাম 2 এৰে এইটোক যাব 2 টা এক লগত লৈছো 5 এইটোকো যাব এইটোক 4 বাৰ যাব শূন্যটো এনেই বহি যাব লাষ্টত শূন্য আছে মানে আকৌ 2 এৰে যাব 2 এৰে এইটোক 2 বাৰ যাব এইটো এক থাকিল 14 7 বাৰ যাব আৰু শূন্যটো ডাইৰেক্ট বহিল লাষ্টত ইয়াতেও শূন্যটো আকৌ 2 এৰে হৰণ যাব ঠিক আছে 2 এৰে এইটো এক বাৰ যাব এইটো 3 বাৰ যাব এক থাকিল আৰু 5 বাৰ গল তাৰপিছত লাষ্টত 5 আছে তো 2 এৰে হৰণ না যায় এতিয়া সব 3 এৰে যায় নেকি 3 4 গুণ 12 1 3 এৰে যাব 3 4 গুণ 12 1 থাকিল 15 3 5 গুণ 15 আকৌ 3 এৰে যায় নেকি 3 এৰে যাব আকৌ 3 15 45 আকৌ 3 এৰে যাব 3 5 গুণ 15 এইখিনি হল তাৰপিছত চোৱা 648 এইটো লাষ্টত 8 আছে তো 2 এৰে হৰণ যাব 2 এৰে এইটো কিমান বাৰ যাব প্ৰথমত 3 বাৰ 2 বাৰ আৰু 4 বাৰ আকৌ লাষ্টত 4 আছে তো 2 এৰে হৰণ যাব 2 এৰে এইটোক এক বাৰ হৰণ যাব 12 6 বাৰ যাব এইটো 2 বাৰ যাব লাষ্টত 2 আছে আকৌ 2 এৰে হৰণ যাব 2 এৰে 16 8 বাৰ যাব আৰু ইয়াতে এক বাৰ যাব এতিয়া সব 2 এৰে হৰণ যায় নেকি না যায় 3 এৰে যাব 3 এৰে 8ক যায় 2 বাৰ বাকি থাকিল কিমান 2 21 3 7 গুণ 21 আকৌ 3 এৰে যাব 3 9 গুণ 27 আকৌ 3 এৰে যাব 3 বাৰ ঠিক আছে তাৰপিছত চোৱা 432 লাষ্টত 2 আছে তো 2 এৰে হৰণ যাব 2 এৰে এইটো 2 বাৰ এইটো এক বাৰ এইটো 6 বাৰ আকৌ 6 আছে 2 এৰে যাব 2 এৰে এইটো এক বাৰ আৰু একৰ লগত না যায় মানে এটা শূন্য বহাই 16 লগত কিমান বাৰ যাব 8 বাৰ যাব লাষ্টত 8 আছে 2 এৰে হৰণ যাব 2 এৰে প্ৰথমত 5 বাৰ এইটো 4 বাৰ আকৌ 2 এৰে যাব 2 এৰে 2 বাৰ 14 7 বাৰ 3 এৰে যাব 9 বাৰ আকৌ 3 এৰে যাব 3 বাৰ ঠিক আছে তো এতেকে লিখিম আমি যে 1080, 648 আৰু 432 লসাগু হা অলপ জায়গা কম কাৰণে এনেকৈ লিখিলো বুজি লবা এতিয়া চোৱা 2 ক'ত হাইয়েস্ট আছে ইয়াতে এটা দুটা তিনিটা চাৰিটা আছে ইয়াতে কেইটা এটা দুটা তিনিটা আছে মাত্ৰ এটা দুটা তিনিটা তো হাইয়েস্ট কেইটা চাৰিটা তো পূৰণ বহাই দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এতিয়া 3 ইয়াতে এটা দুটা তিনিটা আছে 3 এটা দুটা তিনিটা চাৰিটা এটা দুটা তিনিটা ইয়াতে চাৰিটা আছে তো চাৰিটা বহাই দিয়া 3 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 তাৰপিছত 5 কৰবত কত নাই এটা আছে তো এটা বহাই দিয়া 5 হৈ গল এতিয়া গোটেইখিনি পূৰণ কৰি দিয়া 3 2 2 4 4 2 8 8 2 16 16 3 গুণ 48 ঠিক আছে 48 হল তো এইখিনি লৈকে তাৰপিছত 4 8 2 গুণ 16 16 3 গুণ 48 তাৰ এইখিনি থাকিল 3 3 গুণ 9 3 9 গুণ 27 ঠিক আছে 27 আৰু 5 লাষ্টত 27 5 7 গুণ 35 35 और 5 7 और 3 5 2 গুণ 10 और 3 15 আৰু 48 এৰে পূৰণ 5 8 গুণ 40 40 और 0 7 और 4 5 8 গুণ 40 আৰু 4 44 और 4 7 और 4 5 और 8 और 1 গুণ 8 আৰু 4 12 এক ঘর কাটিলো 5 4 গুণ 20 20 और 0 7 और 2 5 4 গুণ 20 2 22 22 और 2 7 और 1 5 4 1 গুণ 4 আৰু 2 6 যোগ কৰি দিয়া 0 4 4 7 কিমান পাইছো 7440 ইমান হল ইয়াৰ এনসার ঠিক আছে ওই এতিয়া
1 নম্বৰৰ কোৱেশ্চন গোটেইখিনি কৰা হ'ল এটা 9 10 নম্বৰটো বাকি আছে আৰু 5 6 আৰু 7 তোমালোকক হোমৱৰ্ক কৰিব দিছোঁ এইটো তোমালোকে নিজে নিজে কৰি চাবা যদি নোৱাৰা পিছত কমেন্ট কৰিবা মই কৰি দিম আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি লোৱা আৰু কাষত থকা বেল আইকনটো টিপি ল'বা ঠিক আছে তাৰ পিছত চোৱা 2 নম্বৰ কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে তলৰ সংখ্যাবোৰ চুটি হৰণৰ নিয়মেৰে লসাগু নিৰ্ণয় কৰা চুটি হৰণৰ নিয়ম আমি ইয়াৰ আগত কৰিলো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে লসাগু উলিওৱা এতিয়া আমি কৰিম চুটি হৰণৰ নিয়মেৰে লসাগু নিৰ্ণয় কৰিব লাগে তো প্ৰথম গণিতটো দিয়া আছে 36 and 30 প্ৰথম কোৱেশ্চনটো দিয়া আছে 36 আৰু 30 এই দুটাক চুটি হৰণৰ নিয়মেৰে আমি লসাগু কেনেকৈ উলিয়াব লাগে হেতু কৰিম তোমালোকে গসাগু নিৰ্ণয়ৰ যোনটা নিয়ম আছিল চাইছা একেই নিয়ম হেতু আমি কেৱল ইয়াতে এপ্লাই কৰিম ঠিক আছে তো এতিয়া সলিউশন কেনেকৈ লিখিম দুয়োটা এক লগতে লিখিম 36, 30 এতিয়া আমি চাম দুয়োটা সংখ্যাকে কিহেৰে হৰণ যায় ইয়াতে 6 আছে ইয়াতে 0 আছে তো দুয়োটা সংখ্যা 2 এৰে হৰণ যাব তো প্ৰথমত 2 এৰে হৰণ যাম 2 এৰে 3ক একবাৰ যায় আৰু ইয়াতে এক বাকি থাকিল 16 8 বাৰ যাব কমা ইয়াতে 15 যায় ঠিক আছে এতিয়া চ 2 এৰে এটুক যায় বাট এটুক না যায় 3 এৰে কিন্তু দুয়োটা সংখ্যাকে হৰণ যায় তো 3 এৰে চাম 3 এৰে এটুক যাব 6 বাৰ এটুক যাব 5 বাৰ এতিয়া আৰু কোনো সংখ্যাৰে হৰণ না যায় তো এতিয়া কি কৰিম এটাকে লিখিম 36, 30 ৰ লসাগু কেনেকৈ কৰিবা এতিয়া এইখিনি যে সংখ্যা আছে গোটেইখিনিক পূৰণ কৰি দিবা 2 পূৰণ 3 পূৰণ 6 পূৰণ 5 ঠিক আছে পূৰণ কৰিলে যিমান হ'ব সিমানে হ'ব এনসাৰ 2 3 গুণ 6 6 6 গুণ 36 এটো 36 6 5 গুণ 30 আৰু 6 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 30ক 6 3 গুণ 15 সৰি 6 3 গুণ 18 আৰু শূন্য এটা আছে তো 180 হ'ব ইয়াৰ আনসাৰ ঠিক আছে তাৰ পিছত চোৱা 2 নম্বৰটো দিয়া আছে 420 আৰু 450 ৰ লসাগু উলিয়াব লাগে ঠিক আছে সলিউশন 420, 450 তো দুয়োটা সংখ্যাৰ লগত 0 আছে লাষ্টত তো দুয়োটা সংখ্যাক 2 এৰে হৰণ যাব তো 2 এৰে আমি চাম 2 এৰে প্ৰথমত এটো 2 বাৰ যাব এটো একবাৰ যাব শূন্যটো বহাই দিম 2 এৰে এটো 2 বাৰ যাব 5ক কিমান বাৰ যাব 2 বাৰ যাব 10 শূন্যৰ আছে এক বাকি থাকিল 10 হল 10ৰ লগত কিমান বাৰ যাব 5 বাৰ যাব এতিয়া চোৱা ইয়াতে শূন্য আছে ইয়াতে 5 আছে তো 2 এৰে এটো হৰণ না যায় এটো যদিও যায় এটোক না যায় এতিয়া 3 এৰে চোৱা 3 এৰে এটুক যাব ঠিক আছে 3 7 গুণ 21 মানে 70 হ'ব এইটুক জানে নাই 3 এৰে এইটুকো যাব 3 এৰে ঠিক আছে 3 7 গুণ আৰু শূন্যটো বহি যাব কমা এটো 3 7 গুণ 21 এক থাকিল 3 5 গুণ 15 এতিয়া হল 75 এটা হল 70 এটো 0 আছে এটো 5 আছে তো এটো 2 এৰে যায় যদিও এটো না যায় 3 এৰে এটুকো না যাব সাকে 3 এৰে না যায় 4 এৰে না যায় 5 এৰে যায় নেকি 5 যাব এটুকো যাব 5 এৰে একবাৰ থাকিল কিমান 2 5 4 গুণ 20 হৈ গল আৰু এটো 5 এৰে এটো একবাৰ যাব থাকিল কিমান 25 5 5 গুণ 25 এতিয়া আৰু কোনো সংখ্যাৰে হৰণ না যাব সাকে 2 এৰে যদি যায় এটুক না যায় 3 এৰে যেটুক না যায় এইখিনি হ'ব ঠিক আছে এতিয়া আমি চাম এটাকে 420 আৰু 450 ৰ লসাগু তো গোটেইখিনি পূৰণ কৰি দিম 2 পূৰণ 3 পূৰণ 5 পূৰণ 14 পূৰণ 15 ঠিক আছে তো পূৰণ কৰি চোৱা 2 3 গুণ 6 5 6 গুণ 30 ঠিক আছে 30 ৰ লগত 15 পূৰণ কৰিলে কিমান হ'ব 3 15 45 আৰু শূন্য এটা হ'ব ইমানখিনি পূৰণ 14 তো এইখিনি পূৰণ কৰি দিয়া ইয়াতে 445 আৰু
14 পূৰণ কৰিলে এনি ওলাই যাব 5 4 গুণ 20 20 0 7 2 4 4 গুণ 16 2 18 1 5 গুণ 5 1 4 গুণ 4 0 8 5 13 3 7 1 5 1 6 এটা 0 বহিব তো এনসার হ'ব 6300 তো এটো হ'ব ইয়াৰ এনসার ঠিক আছে তাৰ পিছত চোৱা 3 নম্বৰটো 3 নম্বৰটো দিয়া আছে 336 567 solution $336,567 এতিয়া চোৱা 2 এৰে না যায় কাৰণ লাষ্টত অযুগ্ম আছে এটা 2 এৰে না যায় 3 এৰে যায় নেকি এটো চোৱা 3 এৰে এটুক যায় এইটুক 3 এৰে যাব 3 এৰে যায় 3 এৰে একবাৰ দুইবাৰ 3 এৰে এটুক একবাৰ যাব বাকি থাকিল 2 26 হল 3 8 24 থাকিল কিমান 2 27 3 9 গুণ 27 এতিয়া লাষ্টত 9 আছে এটো 3 এৰে যাব এটুক যায় না যায় 3 এৰে না যায় 4 এৰে 5 এৰে চোৱা 5 এৰে এটুক না যায় 6 এৰে 6 এৰে এবাৰ যায় থাকিল কিমান 6 গলে 5 থাকিব 6 7 গুণ 54 না যায় 7 এৰে এটো যায় থাকিল 4 7 6 গুণ 42 7 এৰে যায় 7 এৰে এটুক জানে না এটো চোৱা 7 এৰে এটুক প্ৰথমত 7 2 গুণ 14 বাকি থাকিল কিমান 8 4 যায় 7 এৰে 7 এৰে যাব 7 ৰ 1 গুণ 8 প্ৰথমত একবাৰ যাব তাৰ পিছত বাকি থাকিল ইয়াতে কিমান 4 6 গুণ 6 গুণ 42 ঠিক আছে তাৰ পিছত এটো 7 এৰে প্ৰথমত দুইবাৰ যাব 14 হৈ গল 4 থাকিল 49 7 7 গুণ 49 এতিয়া চোৱা আকৌ 3 এৰে যায় নেকি 3 এৰে না যায় 2 এৰে না যায় 3 এৰে না যায় 4 এৰে 5 এৰে 6 এৰে 7 এৰে 8 এৰে 9 এৰে 10 এৰে না যায় আৰু তাৰ মানে এইখিনি ঠিক আছে এইখিনি হ'ব তো এতিয়া আমি লিখিম 336,567 ৰ লসাগু ঠিক আছে গোটেইখিনি পূৰণ 3 পূৰণ 7 পূৰণ 16 পূৰণ 27 3 7 গুণ 21 তো এটা এটাকে পূৰণ কৰি চাম প্ৰথমত কি 21 আৰু 16 পূৰণ কৰিম ঠিক আছে 6 1 গুণ 6 6 2 গুণ 12 1 1 গুণ 1 1 2 গুণ 2 6 3 3 তো আকৌ এইখিনি হল পূৰণ 27 এৰে পূৰণ কৰিম 3 3 6 27 এৰে পূৰণ 7 6 গুণ 42 42 ৰ 2 হাতৰ 4 7 3 গুণ 21 আৰু 4 25 25 ৰ 5 হাতৰ 2 7 3 গুণ 21 আৰু 2 23 2 6 গুণ 12 12 2 হাতৰ 1 2 3 গুণ 6 1 7 2 3 গুণ 6 থাকিল 2 7 10 0 হাতৰ 1 8 1 9 তো এনসার কিমান পাইছো 9072 এইটো হ'ব ইয়াৰ এনসার ঠিক আছে তাৰ পিছত হোৱা 3 নম্বৰ লৈকে হল এতিয়া আছে 4 নম্বৰ 4 নম্বৰটো তোমালোকে কৰিব পাৰিবা মই 5 নম্বৰটো কৰি দি আছো
ঠিক আছে তিনিটা থকাটো 5 নম্বৰ দিয়া আছে 72,96,144 মানে এটা কৰি দিলে এটোও পাৰিবা সেইকাৰণে মই এটো কৰি দি আছো সলিউশন একলগতে বহাই লবা গটেখিনি 72,96,144 তো এতিয়া সোয়া ইয়াৰে লাষ্টত 4 ইয়াত 6 ইয়াত 2 তো গটেখিনি 2 এৰে হৰণ যাব 2 এৰে এইটুক যাব 3 বাৰ 1 থাকিল 12 6 বাৰ 2 এৰে এইটুক 4 বাৰ 1 থাকিল 16 8 বাৰ 2 এৰে এইটো প্ৰথমত 7 বাৰ তাৰ পিছত 2 বাৰ তো এতিয়া সোয়া ইয়াৰো 2 8 6 তাৰ মানে যুগ্ম সংখ্যা আছে তাৰ মানে এইটো আকৌ 2 এৰে হৰণ যাব 2 এৰে এইটো 18 বাৰ যাব 2 এৰে এইটো 2 আৰু 4 বাৰ যাব 2 এৰে এইটো প্ৰথমত 3 বাৰ তাৰ পিছত 12 6 বাৰ আকৌ সোয়া 6 4 8 যুগ্ম সংখ্যা তাৰ মানে আকৌ 2 এৰে হৰণ যাব 2 এৰে এইটো 9 বাৰ যাব 2 এৰে এইটো 12 বাৰ যাব 2 এৰে এইটো 18 বাৰ যাব এতিয়া কিন্তু যুগ্ম সংখ্যা নাই তাৰ পিছতো এটা বস্তু মই কৈ আছো গটেখিনি সংখ্যাক 3 এৰে হৰণ যায় এতিয়া 3 এৰে দিয়া আৰু 2 এৰে চাব নালাগে 3 এৰে এইটুক 3 বাৰ যাব 3 এৰে এইটুক 4 বাৰ যাব 3 এৰে এইটুক 6 বাৰ যাব এতিয়া এটা বস্তু লক্ষ্য কৰিবা যদি মই 2 এৰে হৰণ দিও এইটো আৰু এইটুক যাব যদি 3 এৰে দিও এইটো আৰু এইটুক যাব এটা বাদ থাকিব ঠিক আছে তো তোমালোকে 2 এৰেও দিব পাৰো 3 এৰেও দিব পাৰো ঠিক আছে মই এতিয়া কি কৰিম 3 এৰে দিম 3 এৰে এইটুক একবাৰ যাব এইটুক না যায় তো আৰু গটেকে 4 টু 4 এই থাকি যাব আৰু এইটুক 2 বাৰ যাব এতিয়া হল এতিয়া আমি আৰু সাম 2 এৰে যাব আৰু 2 এৰে এইটুক না যায় 1 এৰে না যায় 1 টু 1 এই বহি দিব তো 2 এৰে এইটু 4 এক 2 বাৰ যাব আৰু এইটুক একবাৰ যাব হৈ গল এতিয়া আৰু নাই না যায় আৰু এতিয়া কি কৰিবা এতেকে 72,96,144 লসাগু ঠিক আছে তো এই গটেখিনি সংখ্যা আমি পূৰণ কৰি চাম 2 পূৰণ 2 পূৰণ 2 তো গটেখিনি 2 কেইটা আছে গটেখিনি পূৰণ কৰি দিম 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা তিনি কেইটা আছে এটা দুটা তিনি দুটা আৰু তো নাই ঠিক আছে এতিয়া গটেখিনি পূৰণ কৰি দিয়া 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 3 3 গুণ 9 তো 32 পূরণ 9 9 2 গুণ 18 8 হাতৰ 1 9 3 গুণ 27 একে 28 তো কিমান পাইছো 288 তো এইটো হ'ব ইয়াৰ आंसर ঠিক আছে নিয়মটো বুজি পাইছো যদি দুয়োটাৰে হৰণ যায় তো দুটাক কৰিবা এটাক না যায় তো এটা তলত হেইটোৱে পইণ্ট থাকিব তো এতিয়া 5 নম্বৰটো এই 6 নম্বৰটো তোমালোকৰ হোমৱৰ্ক থাকিল আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি লবা আৰু নেক্সট ভিডিঅত মই 3 ৰ পৰা আৰম্ভ কৰি দিম ঠিক আছে এটো পাৰ্ট ওয়াইজ হ'ব আৰু তোমালোকে বেল আইকনটো টিপি থবা আৰু নটিফিকেশনটো পাই যাবা ধন্যবাদ